নমস্কাৰ সকলোকে আজি মই আপোনালোকৰ এটা নতুন ৰিকমেণ্ডৰ খবৰ লৈ আহিছোঁ। ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। প্ৰথমে হয় অভাৰভিউটো চেক কৰোঁ। নেম অফ অৰ্গেনাইজেশ্যন নাম হ'ল চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া হয়। পোষ্টৰ নেম হয় আপোনাৰ এপেণ্ডিক্স শিফ্টৰ কাৰণে হয়। নং অফ পোষ্ট আপোনাৰ 4500টা আছে। লাষ্ট ডেট আপোনালোকৰ 22 জুন তাৰিখে হয় আৰু জব টাইপ আপোনালোকৰ বেংক জব হ'ব। পোষ্টৰ নেম হ'ল আপোনাৰ এপেণ্ডিক্স শিফ্টৰ কাৰণে হয় আৰু কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। টোটেল পোষ্ট আপোনাৰ 4500 হয় আৰু প্ৰতি মাহে দৰমহা আপোনাক 15000 টকাৰ কৰি দিব। টোটেল আমাৰ অসমত 118টা ভেকেঞ্চি আছে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে এটা হ'লেও ভেকেঞ্চি আছে। আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নিজৰ ডিষ্ট্ৰিক্টতে চাকৰি পোৱাৰ সম্ভাৱনা বেছিকৈ আছে। এজ লিমিট হ'ল আপোনাৰ মিনিমাম 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 28 বছৰ হ'ব লাগিব আৰু এজ ৰিলেশ্যন আপোনাৰ গভৰ্ণমেণ্টৰ ৰুলছৰ হিচাপত দিব। SC আৰু ST কাৰণে 5 বছৰ পাব, OBC আৰু NC কাৰণে 3 বছৰ পাব। ইম্পৰ্টেণ্ট ডেট হ'ল আপোনাৰ ষ্টাৰ্টিং হৈছে 12 জুন তাৰিখে আৰু লাষ্ট ডেট আপোনাৰ 22 জুন তাৰিখে হয় আৰু এক্সাম আপোনালোকৰ 1 জুলাই উইকেণ্ডত হ'ব। টেণ্টেটিভ ডেট হয়। এপ্লিকেশ্যন ফিজ হ'ল আপোনাৰ আনৰিজাৰ্ভ EWS আৰু OBC কাৰণে 800 টকা হয় প্লাছ GST থাকিব। SC আৰু ST ফিমেলৰ কাৰণে 600 টকা হয় প্লাছ GST থাকিব আৰু PWD কেন্দ্ৰৰ কাৰণে আপোনাৰ 400 টকা হয়। আৰু আপোনালোকে এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ লিংকটো মই ডিছক্ৰিপশ্যন দি দিম। আপোনাৰ তাৰ পৰা ডাইৰেক্ট গৈ এপ্লাই কৰিব পাৰিব। যদি নেকি প্ৰথমতে দেখিছে এপ্লাই লিংক বুলি, এপ্লাই হিয়াৰ অপশ্যনটো আছে, আপোনাৰ তাত ক্লিক কৰি এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চাব বিচাৰে তেন্তে ডাউনলোড কৰি কিনে অফিচিয়েল নটিফিকেশ্যন চাব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।